Hello everyone, welcome back to the channel Parth Pratim Majumdar. Yes, আজি আমি ডিসকাস কৰিম কেমিষ্ট্ৰিৰ কমপ্লিট সিলেবাস যৰ পৰা প্ৰশ্ন হৈছিলে যে সিলেবাস আহিব CWৰ কাৰণে হয় CWৰ কাৰণে কেমিষ্ট্ৰিৰ যিখিনি সিলেবাস আছে বা সেইখিনিৰ পৰা কি প্ৰশ্ন আহিছিলে বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এই গুটিখিনি বস্তু ডিসকাস কৰিম আজিৰ এইটো ভিডিঅত সো যদি আপুনি গম নাপায় সিলেবাস কি হয় বা যদি আপুনি গম নাপায় যে কোনটো টপিকৰ পৰা বেছি প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে বা ক'ৰ পৰা প্ৰশ্ন আগতে আহি গৈছে then this video is for you. And similarly, maths and physics karne video ahibo. But first, let's watch this video and sale definitely complete ke sabo. Lagile 1.5x but twice x sailok eko problem nai. Kintu complete ke sabo so that apunar benefit hoy, apunar help hoy and gutekhini bostu buji pai. And etia ami discuss korim subtopic and total chapters. যদি আপোনালোকে ভালদৰে চাই অৰ্গেনিকৰ আমাৰ টোটাল 7টা চেপ্টাৰ আছে ইনঅৰ্গেনিকৰ 3টা ফিজিকেলৰ 9টা ইনঅৰ্গেনিক খুবেই কম আছে বাট টোটাল যদি আপুনি চেপ্টাৰ চাই 19টা আছে এনে আগতে আমাৰ এৰাউণ্ড 30 আছিলে বাট যেটো ৰিডিউস কৰিছে সো ৰিডিউস কৰাৰ কাৰণে ভালেখিনি চেপ্টাৰছ ৰিমুভ হৈ গৈছে এণ্ড এতিয়া আমাৰ আছে টোটাল 19 ঠিক আছে ওকে এণ্ড এটো আমাৰ কোপৰলা হৈছে এসএক্স সিলেবাস ঠিক আছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল যেটো আছিল বৰ্তমানটো অবভিয়াসলি এসএক্স আৰু আমাৰ সেৱাটো মাৰ্জ কৰি পেলাই এটাই বনাই দিছে আসাম ষ্টেট স্কুল বোৰ্ড সামথিং কিবা এটা আছিল এএসএসইবি আই গেছ ঠিক আছে সো most important chapters কি হয় এটা চ্যাপ্টার বহুত ইম্পর্টেন্ট হয় কেমিক্যাল বন্ডিং থার্মোডাইনামিক্স ইলেক্ট্রোকেমিস্ট্রি কোঅর্ডিনেশন কম্পাউন্ডস কেমিক্যাল কাইনেটিক্স ইকুইলিব্রিয়াম রিডক্স রিঅ্যাকশন আৰু সলিউশনস এটা চ্যাপ্টার খুবই ইম্পর্টেন্ট হয় মই কেলে কৈ আছো বিকজ আপোনালোকে বহুতে সুধিছিলে যে স্যার ইম্পর্টেন্ট চ্যাপ্টার কোনটা হয় মোক এবাৰ কৈ দিয়ক স্যার পুৰা দুটা তিনটাকে প্ৰশ্ন আহে সো এইকেইটা চ্যাপ্টাৰ যৰ পৰা আপোনাৰ দুটাকে প্ৰশ্ন আহিব এণ্ড দুটাকে প্ৰশ্ন মানে যদি আপুনি চাই ইয়াত 8টা আমাৰ চ্যাপ্টাৰ আছে 8টা চ্যাপ্টাৰ আপোনাৰ দুটাকে আহিলে 16টা তাতকে বেছি আহিব ইনফ্যাক্ট সো আপুনি মিনিমাম 16 টা কোৱেশ্চনছ এক্সপেক্ট কৰিব পাৰে এইকেইটা চ্যাপ্টাৰৰ পৰা সো এইকেইটাটো ভালকে পঢ়িব ঠিক বাইখিনিও অবভিয়াসলি ইম্পৰ্টেন্ট হয় বাট এইখিনিও খুবই ইম্পৰ্টেন্ট হয় ঠিক তাৰে আগতে যদি আপুনি গম নাপায় মই কৈ দিছো আমাৰ এচিটিএস বেচ 2025 আই গেছ সকলোৱে গমেই পায় এণ্ড সকলোৱে গম পায় যে 30 টা টেষ্ট আছে এনসাৰ কি দিয়া যাব পাৰ্সোনাল মেন্টৰশিপ থাকিব প্ৰিভিয়াস টেষ্টৰ এক্সেছ থাকিব সিম্পলি হোৱাটসএপ কৰিলে হ'ল এই নম্বৰটো যিটো নম্বৰ দিয়া আছে বা আমাক মেইল কৰিলে হ'ল fees 1299 আজিয়ে জয়েন কৰিব পাৰে ফৰ কমপ্লিট গাইডেন্স এণ্ড কমপ্লিট questions যিখিনি আপুনি যদি প্ৰেক্টিস কৰে আপোনাৰ ডেফিনেটলি চান্স থাকে এণ্ড যেহেতু কেমিষ্ট্ৰি কথা ডিসকাস কৰি আছো কেমিষ্ট্ৰি গুটেখিনি পিৱাইকিউজ কেমিষ্ট্ৰি গুটেখিনি কোৱেশ্চনছে আমাৰ টেষ্টৰ পৰা কমন আহিছিলে লাষ্ট ইয়াৰ আহিছিলে এইবাৰ আহিব এবাৰ এইকাৰণে আহিব বিকজ আমি 2500 কে বেছি কোৱেশ্চনছ ৰাখিছো সো দ্যাট আমাৰ কোৱেশ্চনছ 40 টাহে লাগে 40টা কোৱেশ্চনছ এনেও কমন পৰিব আউট অফ 2500 সো আপুনি যদি ভালকে কোৱেশ্চনখিনি কৰিব পাৰিছে ইটস your benefit so some basic concept of chemistry যেটো আমাৰ physical chemistry পৰে ইয়াতে আমাৰ গুটিখিনি টপিক আছে টপিক খিনিৰ ভিতৰত for example মই কৈ দিছো importance and scope of chemistry nature of matter laws of chemical combination Dalton's atomic theory concept of elements atoms and molecules atomic and molecular masses mole concept and molar mass percentage composition empirical and molecular formula chemical reactions stoichiometry calculations based on stoichiometry important হয়তো কি হয় যে এই গুটিখিনি বস্তু আমাৰ ইম্পৰ্টেন্ট হয় কিন্তু তাতকে বেছি ইম্পৰ্টেন্ট হয় এই যিখিনি মই ডাৰ্ক কৰি দিছো মানে মূল কনসেপ্ট এণ্ড মোলাৰ মাস ঠিক আছে এই মূল কনসেপ্টটো বহুত ইম্পৰ্টেন্ট হয় এণ্ড মোলাৰ মাস সো আপুনি এইখিনি গুটিখিনি পঢ়িব মই কোৱা নাই যে বাকিখিনি বাদ দিয়ক এইখিনি পঢ়িব নাই গুটিখিনি পঢ়িব কিন্তু গুটিখিনি ভিতৰত মূল কনসেপ্ট এণ্ড মোলাৰ মাসটো ভালকে পঢ়িব ষ্টয়কিওমেট্ৰি ভালকে পঢ়িব এণ্ড যিখিনি ক্যালকুলেশনস থাকে ঠিক আছে এটো হৈ গ'ল আমাৰ ফিজিক্যাল কেমিষ্ট্ৰি এটা মানে টপিক সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি এণ্ড দিস ইজ দ্য ফাৰ্স্ট চ্যাপ্টাৰ অনলি কেমিষ্ট্ৰি ঠিক আছে এটো সকলোৱে জানে অলৰেডি ঠিক Structure of atom, our again physical chemistry and yet discovery of electron, proton and neutron, atomic number, isotopes and isobars, Thomson model and its limitations, then Rutherford, then Bohr, then our cells and subcells then dual nature of matter and light, then de Broglie, Heisenberg, then quantum numbers, then Hund's rule, Aufbau principle, Pauli's exclusion principle, এই গুটেখিনি আমাৰ ক'ব গলে আছে ইম্পৰ্টেন্ট কি হয় মই অলৰেডি মাৰ্ক কৰি দিয়া আছে ডি ব্ৰগলি মানে ব্ৰগলি বুলি নকয় ডি বয়েল বুলি কয় ঠিক আছে ব্ৰগলি বুলি আমি যেতিয়া মানে ব্ৰগলি বুলি নকয় একচুয়ালি মানে প্ৰনাউন্সিয়েচনটো মানে ডি বয়েল বুলি হয় সো ডি বয়েল হাইজেনবাৰ্গ দেন কোয়ান্টাম নাম্বাৰস হান্স ৰুল এইবোৰ ইম্পৰ্টেন্ট ইলেক্ট্ৰিক কনফিগাৰেশন মানে অলমোস্ট আহিয়ে থাকে সো এইটো ইম্পৰ্টেন্ট হয় চাব পাৰে ঠিক আছে ষ্টেবিলিটি অফ হাফ ফিল্ড এণ্ড কমপ্লিটলি ফিল্ড অৰবিটেলছ চাই যাব গুটেখিনি ইম্পৰ্টেন্ট হয় দেই খালি মানে যেহেতুকে মানে আমি বাকিবোৰ কনসেপ্ট অলৰেডি গম পাওৱে মানে ৰাদাৰফোৰ্ড মডেল আই গেছ সকলোৱে গমেই পায় ঠিক আছে থমসন মডেল হেতু আই গেছ সকলোৱে গমেই পায় মানে যে কি হয় সো ইম্পৰ্টেন্ট খিনি মই কৈ দিছো যিখিনি ইম্পৰ্টেন্ট বেছিকে হয় মানে ঠিক সো ষ্ট্ৰাকচাৰ অফ এটম টু 100% ৰিকমেন্ডেড হয় ভালকে পঢ়িব
Then classification of elements in periodicity and properties. This is inorganic chemistry and এটা বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় বিকজ ইয়াত ক'ব গ'লে আমি মানে অৰ্ডাৰবোৰ চাওঁ বেচিকেলি কুৱেশ্যনছবোৰ কেনেকুৱাকৈ আহে যে ডিক্ৰিজিং অৰ্ডাৰ অফ মানে হাইড্ৰেশ্যন এনথেলপি ডিক্ৰিজিং অৰ্ডাৰ অফ আইনিক ৰেডিয়াছ ডিক্ৰিজিং অৰ্ডাৰ অফ দিছ বা ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক ৰেডিয়াই ইনক্ৰিজিং অৰ্ডাৰ অফ আইনিক ৰেডিয়াই ইনক্ৰিজিং অৰ্ডাৰ অফ ইলেক্ট্ৰন গেইন এনথেলপি বা এইবোৰ মানে আইনেশ্যন এনথেলপি ঠিক আছে সেকেন্ড আয়নেশন ফার্স্ট আয়নেশন এইবোৰ বস্তু ইম্পৰ্টেণ্ট হয় ইলেক্ট্ৰনেগেটিভিটি সো এইবোৰ বস্তু খুবেই ইম্পৰ্টেণ্ট হয় এণ্ড ইয়াত ক'ব গ'লে গোটেইখিনি টপিকে ইম্পৰ্টেণ্ট পঢ়ি যাব খালি মেইনলি কি পঢ়িব পিৰিয়ডিক ট্ৰেণ্ডছ ইন প্ৰপাৰ্টিজ এণ্ড এলিমেণ্টছ এইখিনি পঢ়ি যাব এটমিক ৰেডিয়াই আইনিক ৰেডিয়াই ঠিক আছে ইনাৰ্ট গেছ ৰেডিয়াই আয়নাইজেশ্যন ইলেক্ট্ৰন এনথেলপি ইলেক্ট্ৰনেগেটিভিটি এণ্ড ভেলেন্সি অফ কোৰ্ছ আই গেছ জানে এণ্ড নমেনক্লেচাৰ অফ এলিমেণ্টছ উইথ এটমিক নম্বৰ গ্ৰেটাৰ দেন 100 এইটো এবাৰ চাই যাব ইজি হয় খুবেই ইজি একদম বহুত সময় নালাগে পঢ়িবলৈ ইজি হয় মানে ভালকৈ যদি এনচিআৰটিখন পঢ়ে হৈ যাব সাফিচিয়েণ্ট ঠিক Then chemical bonding again মানে physical chemistry এটা ক'ব গ'লে আমাৰ valence electrons ionic bond covalent bond then bond parameters Lewis structure polar character of covalent character of ionic bond then VSE pair theory hybridization আহি যাব molecular orbital theory MOT আহি যাব hydrogen bond আহি যাব এই গোটেইখিনি বস্তু আমাৰ ইম্পৰ্টেণ্ট হয় কেমিকেল বন্ডিং ভালকৈ পঢ়িব বিকজ ইট কনচেপ্ট খুব আছে মানে যদি আপুনি কনচেপ্টখিনি বুজি পায় তেনে আপুনি গম পাব যে আচ্ছা কোনটো ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব এণ্ড মানে গোটেইখিনি আপুনি হাইব্ৰিডেশ্যন ওলাব পাৰিব বা এমঅ'টিৰো বহুতখিনি মানে বস্তু আহে মানে ঠিক আছে এমঅ'টিও বহুত বেছি ইম্পৰ্টেণ্ট হয় ভালদৰে যদি আপোনালোকে জানে কেমিকেল বন্ডিং দেন কিন্তু স্ক'ৰ কৰাৰ চান্স ডেফিনেটলি আছে কেমিকেল থাৰ্মোডাইনামিক্স এইটো চেপ্টাৰ ইমান টাফ নহয় অবভিয়াছলি আমাৰ কেমিকেল থাৰ্মোডাইনামিক্স এণ্ড ফিজিক্সতো আছে ক্লাছ 11ত থাৰ্মোডাইনামিক্স কিন্তু ইয়াত আমি মেইনলি পঢ়োঁ কেমিকেল থাৰ্মোডাইনামিক্স মানে কেমিকেল প্ৰপাৰ্টিজ যিখিনি হয় ফৰ এক্সাম্পল আমাৰ ছিষ্টেম এণ্ড ছাৰাউণ্ডিংছ কি হয় ৱৰ্ক এনাৰ্জি হিট কি হয় ঠিক আছে কোনটো এক্সটেনচিভ হয় মাছ ডিপেণ্ডেণ্ট বা মাছ ইণ্ডিপেণ্ডেণ্ট ইণ্টেনচিভ প্ৰপাৰ্টিজ হয় ষ্টেট ফাংচনছ কি হয় পাৰ্থ ফাংচন কি হয় মানে পাৰ্থ ডিপেণ্ডেণ্ট বা পাৰ্থ ইণ্ডিপেণ্ডেণ্ট ঠিক আছে দেন ফাৰ্ষ্ট ল ছেকেণ্ড ল এণ্ড থাৰ্ড ল দেন গিভছ ফ্ৰী এনাৰ্জি কি হয় ডেল্টা জি চ' সেইবোৰ গোটেইবোৰ বস্তু মানে ইম্পৰ্টেণ্ট হয় বা হেজ ল কি হয় এই গোটেইবোৰ বস্তু বেছি টাফ নহয় মানে আল্টিমেটলি যদি আপুনি ভালদৰে কেমিকেল থাৰ্মোডাইনামিক্সটো পঢ়ি থৈ দিছে আপোনাৰ এটা পেজতে গোটেইখিনি বস্তু আহি যাব এণ্ড মষ্ট ইম্পৰ্টেণ্ট কি হয় মষ্ট ইম্পৰ্টেণ্ট হয় মই ইয়াতে কৈ দিছোঁ যে আপোনালোকে কেমেষ্ট্ৰিৰ শ্বৰ্ট নোটছ বনাই ল'ব এটা চেপ্টাৰ এখন পেজ ডেটছ ইট ঠিক আছে 19টা চেপ্টাৰ আছে আমাৰ 19টা পেজেছ এণ্ড সেই 19টা পেজেছে পঢ়িব লাগে বেলেগ একো পঢ়িব নালাগে সেই 19টা পেজত আপোনালোকৰ গোটেইখিনি ফৰ্মুলাছ গোটেইখিনি কনচেপ্ট থাকিব লাগিব মাল্টিপল কালাৰ্ছ ইউজ কৰক হাইলাইটাৰ্ছ ইউজ কৰক পেঞ্চিল ইউজ কৰক এণ্ড ডায়েগ্ৰামছ ইউজ কৰক আল্টিমেটলি ইটছ ইয়'ৰ অ'ন প্ৰিপেৰেশ্যন আপোনাৰ নিজৰ প্ৰিপেৰেশ্যন হয় মই আপোনাক প্ৰিপেৰেশ্যনৰ কাৰণে হেল্প কৰি দিব পাৰোঁ আমাৰ ক'ব গ'লে ACTS বেটছত আপুনি যদি জইন কৰে এটা আপুনি এনভাইৰমেণ্ট পাই যাব কিন্তু টেষ্টবোৰ দিয়া নিদিয়ে আপোনাৰ কথা কিমান ষ্টুডেণ্টে জইন কৰি থৈ দিছে কিন্তু টেষ্টে নিদিয়ে হয়নে কিছুমান ষ্টুডেণ্টে হয়তো জইন কৰা নাই বাট তথাপিতো কিন্তু বেলেগৰ পৰা এক্সেছ লৈ পেলাই টেষ্টবোৰ দি আছে চ' মই সেইবোৰ বস্তু গম পাওঁ কিন্তু কথাটো আল্টিমেটলি হ'ল যে ইটছ ইয়'ৰ এফৰ্ট মানে ইটছ ইয়'ৰ এফৰ্ট ঠিক আছে চ' এফৰ্ট দিয়াটো ইম্পৰ্টেণ্ট হয় ঠিক ইকুইলিব্ৰিয়াম ফিজিকেল কেমেষ্ট্ৰি ইকুইলিব্ৰিয়ামৰ কি ইম্পৰ্টেণ্ট হয় ইকুইলিব্ৰিয়াম কনষ্টেণ্ট কে ঠিক আছে ফেক্টৰ্ছ এফেক্টিং ইকুইলিব্ৰিয়াম দেন লে চেটলিয়াৰ প্ৰিন্সিপল আয়নিক ইকুইলিব্ৰিয়াম ইয়াত কেমিকেল থাকে আয়নিক কেমিকেল ইমান টাফ নহয় বাৰু ইজিয়ে হয় খালি সেইটো পঢ়ি যাব আয়নিকো আছে আয়নিকৰ ক'ব গ'লে অকণমান মানে ভালদৰে যদি কনচেপ্টবোৰ জানে পাৰিব ঠিক আছে আয়নাইজেশ্যন অফ এচিডছ এণ্ড বেছেছ ষ্ট্ৰং এণ্ড উইক ইলেক্ট্ৰলাইটছ কি থাকে ডিগ্ৰী অফ আয়নাইজেশ্যন কি হয় ঠিক আছে দেন কনচেপ্ট অফ pH কি হয় হাইড্ৰলাইচিছ অফ সল্টছ কি হয় বাফাৰ সলিউশ্যন কি হয় হেণ্ডাৰছন ইকুৱেশ্যন সলিবিলিটি প্ৰডাক্ট কি হয় কমন আয়ন ইফেক্ট ইয়াত মই যিখিনি মানে দি দিছোঁ ক'ব গ'লে মানে হাইলাইট কৰি পেলাই সেইখিনি চাই যাব ইকুইলিব্ৰিয়াম কনষ্টেণ্ট লে চেটলিয়াৰ প্ৰিন্সিপল ডিগ্ৰী অফ আয়নাইজেশ্যন বাফাৰ সলিউশ্যন কমন আয়ন ইফেক্ট ঠিক আছে এণ্ড সলিবিলিটি প্ৰডাক্টটো ইম্পৰ্টেণ্ট হয় বাট আল্টিমেটলি এইখিনি খুবেই ইম্পৰ্টেণ্ট ইয়াৰ পৰা কিন্তু কুৱেশ্যনছ আগতেও আহিছে এই বছৰ আহিব ৰিডক্স ৰিয়েকশ্যনছ ইমান টাফ নহয় ফিজিকেল কেমিষ্ট্ৰিত পৰে এইটো ইয়াত আমাৰ কনচেপ্ট অফ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন আছে ৰিডক্স ৰিয়েকশ্যন আছে অক্সিডেশ্যন নাম্বাৰ আছে বেলেঞ্চিং অফ ৰিডক্স ৰিয়েকশ্যনছ আছে ইন টাৰ্মছ অফ লছ এণ্ড গেইন অফ ইলেক্ট্ৰনছ এণ্ড চেঞ্জ ইন অক্সিডেশ্যন নাম্বাৰ এপ্লিকেশ্যনছ অফ ৰিডক্স ৰিয়েকশ্যনছ চ' অক্সিডেশ্যন নাম্বাৰ ওলাব লাগিব পাৰে ঠিক আছে অক্সিডেশ্যন নাম্বাৰ কেনেকৈ ওলায় সেইটো ডেফিনেটলি আপোনালোকে পঢ়ি ল'ব ইউটিউবতো পাই যাব বা ক'ব গ'লে আমিও ক'ব গ'লে আমাৰ ভিডিঅ'জবোৰ ষ্টাৰ্ট কৰিম দিয়া ইউটিউবত ঠিক আছে বা আমাৰ ক'ব গ'লে ক্ৰেছ কৰ্চো আছে জইন কৰিব পাৰে সেইটো বেলেঞ্চিং অফ ৰিডক্স ৰিয়েকশ্যনছ কেনেকৈ বেলেঞ্চ কৰে অক্সিডেশ্যন নাম্বাৰ মেথড আছে বা আয়ন ইলেক্ট্ৰন মেথড আছে দুটা মেথডেৰে ছল্ভ কৰিব পাৰি সেই দুটা আপুনি জানেনে নাই ঠিক আছে চ' এই গোটেইবোৰ বস্তু আপোনাৰ ইম্পৰ্টেণ্ট হয় এইখিনি চালেই হৈ যাব GOC মানে জেনেৰেল অৰ্গেনিক কেমেষ্ট্ৰি এইটো ডেফিনেটলি অৰ্গেনিকত পৰে এণ্ড ইয়াত আমাৰ ঠিক ঠাক মানে বস্তুবোৰ আছে বাট মষ্ট ইম্পৰ্টেণ্ট কি হয় IUPAC নমেনক্লেচাৰ চ' IUPACখিনি চাই ল'ব এণ্ড ইলেক্ট্ৰনিক ডিছপ্লেচমেণ্টছখিনি চাই ল'ব যেনেকৈ ইণ্ডাক্টিভ ইফেক্ট হৈ গ'ল ইলেক্ট্ৰমেটিক ইফেক্ট হৈ গ'ল বা মেছ'মেটিক বা ৰেজনেঞ্চ বা হাইপাৰ কনজুগেশ্যন এই গোটেইখিনি বস্তু চাই ল'ব
দেন হোমোলাইটিক ফিউজন কি হয়, হেটেৰোলাইটিক ফিউজন কি হয়, ই কিন্তু ইজি হয়। ফ্ৰী ৰেডিকেলছ কি হয়, কাৰ্বকেটায়নছ কি হয়, কাৰ্বনায়নছ কি হয়, ইলেক্ট্ৰফাইলছ কি হয়, নিউক্লিঅ'ফাইলছ কি হয়, ঠিক আছে, বা টাইপছ অফ অৰ্গেনিক ৰিয়েকশ্যনছ কি হয়, এই গোটেইখিনি বস্তু এবাৰ চাই ল'ব। জি অ' চিখিনিৰ কাৰণে এটা পেজ নহয়, জি অ' চিৰ কাৰণে আপুনি এটলিষ্ট 2-3টা পেজ বনাই ল'ব শ্বৰ্ট নোটছ, ঠিক আছে। 2-3টা পেজত আপোনাৰ শ্বৰ্ট নোটছখিনি জি অ' চি হৈ যাব। আই ন অকণমান দীঘল হয় জি অ' চি, বাট জি অ' চি যদি আপুনি নাজানে তেনেহ'লে কিন্তু অৰ্গেনিক কৰিবই নোৱাৰিব। এণ্ড যদি আপুনি অৰ্গেনিকখিনি বুজি পাইছে দেন জি অ' চি বুজি পাবই লাগিব মানে। চ' আল্টিমেটলি জি অ' চি খুব ইম্পৰ্টেণ্ট হয়। আপুনি জি অ' চিৰ কাৰণে 2-3টা পেজৰ শ্বৰ্ট নোটছ বনাই ল'ব, বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। হাইড্ৰ'কাৰ্বনছ এগেইন হাইড্ৰ'কাৰ্বনছ আমাৰ ইম্পৰ্টেণ্ট হয়, আইচ'মেৰিজম পঢ়িব লাগিব, ঠিক আছে। জিঅ'মেট্ৰিকেল ষ্ট্ৰাকচাৰেল এই গোটেইবোৰ বস্তু, ঠিক আছে, অপ্টিকেল গোটেইখিনি বস্তু পঢ়িব লাগিব। কেমিকেল ৰিয়েকশ্যনছখিনি চাই ল'ব, যেনে মাৰ্কভ নিকভ ৰুলছ বা এণ্টি মাৰ্কভ নিকভ ৰুলছ, অজোলাইচিছ বহুত ইম্পৰ্টেণ্ট হয়, প্ৰত্যেক বছৰে আহে, ঠিক আছে। দেন আমাৰ এলকাইনছ তাৰে প্ৰপাৰ্টিজ ফিজিকেল এণ্ড কেমিকেল এণ্ড গোটেইখিনি ৰিয়েকশ্যনছ ক'ব গ'লে নিউক্লিঅ'ফিলিক এডিশ্যন হয়, ইলেক্ট্ৰফিলিক এডিশ্যন হয়, কি হয় মানে আল্টিমেটলি নিউক্লিঅ'ফিলিক সাবষ্টিটিউশ্যন হয়, কি হয় মানে এই গোটেইখিনি বস্তু আপোনালোকে চাব লাগিব। এণ্ড গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। ইয়াৰ ক'ব গ'লে 2-3টা পেজৰ আপোনাৰ শ্বৰ্ট নোটছ বনাই ল'ব। ইয়াত অকণমান মানে কণ্টেণ্ট আছে যিহেতু 2-3টা পেজ লাগিব ইয়াৰে, ঠিক। বাকী এৰমেটিক হাইড্ৰ'কাৰ্বনছ এণ্ড এলিফেটিক হাইড্ৰ'কাৰ্বনছ এইখিনি গোটেইখিনি বস্তু আমাৰ আছিলে, ঠিক আছে। এইখিনি বস্তু চাই ল'ব পাৰিব। কেমিকেল প্ৰপাৰ্টিজ ফ্ৰিজেল ক্ৰাফ্ট এলকাইলেশ্যন এছাইলেশ্যন কি হয়, ঠিক আছে, এইখিনি বস্তু চালে হৈ যাব, ইয়াত বেছিও নাই বাৰু। সলিউশ্যনছ এগেইন 1 পেজ বনাই ল'ব। ইয়াৰ কাৰণে আপোনালোকৰ বেচিকেলি টাইপছ অফ সলিউশ্যনছ, এক্সপ্ৰেছনছ অফ কনচেনট্ৰেশ্যন অফ সলিউশ্যনছ অফ সলিডছ ইন লিকুইডছ, solubility of gases and liquids and solutions, Raoult's law by collective properties, relative lowering of vapor pressure কি হয়, elevation of boiling point কি হয়, depression of freezing point কি হয়, osmotic pressure খুবেই ইম্পৰ্টেণ্ট, determination of molecular masses of collective properties, abnormal molecular mass কি হয়, Vento factor কি হয়। ইয়াত মই যিখিনি মানে হাইলাইট কৰিছোঁ সেইখিনি চাই যাব, স্পেচিয়েলি এক্সপ্ৰেছনখিনি, দেন Raoult's law, osmotic pressure and Vento factor এইখিনি খুবেই ইম্পৰ্টেণ্ট হয়, ঠিক। এইখিনি বস্তু চাই যাব ডেফিনেটলি, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু কুৱেশ্যনছ আগতেও আহিছিলে বা এই বছৰো আহিব 100%। Electrochemistry, again physical chemistry, it ক'ব গ'লে আমাৰ redox reactions, then EMF of a cell, standard electrode potential, Nernst equation, then আমাৰ Gibbs free energy and EMF, তাৰে যিটো ক'ব গ'লে মানে equation, then conductance in electrolytic solutions, specific and molecular conductivity, variations of conductivity and with concentration, Coulter's law, electrolysis and loss of electrolysis, elementary idea, dry cell, electrolytic cells, galvanic cells, এইখিনি চাই যাব। যিখিনি মই হাইলাইট কৰিছোঁ সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়, যেনে Coulter's law হৈ গ'ল, galvanic cells হৈ গ'ল, বা standard electrode potential ফাইন কৰিব দিব পাৰে, ঠিক আছে। কিছুমান আপুনি জানিব লাগিব যে মানে কাৰ কাৰ কি মানে পটেনচিয়েল হয়, অকণমান মুখস্থ ৰাখিব লাগিব, ঠিক আছে। বা নাৰাখিলেও হয়, বাট কিছুমানটো বেছিক জানিবই লাগে এটলিষ্ট মানে। কেমিকেল কাইনেটিক্স এগেইন ইণ্টাৰেষ্টিং চেপ্টাৰ, ফিজিকেল কেমেষ্ট্ৰিত পৰে। ইয়াত ক'ব গ'লে আমাৰ বেছিক বস্তু আছে, ইয়াৰো এটা 1 পেজ নোট বনাই ল'ব। ৰেট অফ ৰিয়েকশ্যন, এভাৰেজ এণ্ড ইনষ্টেণ্টেনিয়াছ, ফেক্টৰ্ছ এফেক্টিং ৰেট অফ ৰিয়েকশ্যন, কনচেনট্ৰেশ্যন, টেম্পাৰেচাৰ, কেটালিষ্ট, অৰ্ডাৰ এণ্ড মলিকুলাৰিটি অফ ৰিয়েকশ্যন, যেনেকৈ আমাৰ ফাৰ্ষ্ট অৰ্ডাৰ, ছেকেণ্ড অৰ্ডাৰ থাকে বা জিৰ'থ অৰ্ডাৰ থাকে, বা মলিকুলাৰিটি, ঠিক আছে, ইউনিমলিকুলাৰ, বাইমলিকুলাৰ, ঠিক। ৰেট ল এণ্ড ৰেট স্পেচিফিক ৰেট কনষ্টেণ্ট কি হয়, ইণ্ডিকেটেড ৰেট ইকুৱেশ্যনছ কি হয়, ফাৰ্ষ্ট ছেকেণ্ড এণ্ড অল, ঠিক আছে। হাফ লাইফ কি হয় ফৰ জিৰ' এণ্ড ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনছ, ঠিক আছে, ছেকেণ্ড থাৰ্ডৰ নালাগে, অকল জিৰ' ফাৰ্ষ্টৰ চালে হৈ যাব। কনচেপ্ট অফ কলিজন থিয়ৰী কি হয়, বেছিক এটা কনচেপ্ট হয়, ঠিক আছে, মেথমেটিকেল ট্ৰিটো নালাগে, এটা জাষ্ট বেছিক কনচেপ্ট ৰাখিলে হৈ যাব যে কলিজন থিয়ৰী হয় কি, ঠিক আছে। এক্টিভেশ্যন এনাৰ্জি কি হয়, বা আইৰেনেছ ইকুৱেশ্যন কি হয়, ঠিক আছে। চ' আইৰেনেছ ইকুৱেশ্যনৰ গ্ৰাফটো কি হয়, ইকুৱেশ্যনটো কি হয়, এই গোটেইখিনি বস্তু এবাৰ আপোনালোকে যদি মানে NCERT পৰা পঢ়ি লয় এণ্ড এটা শ্বৰ্ট নোট বনাই লয়, চাফিচিয়েণ্ট। Then DNA flow elements, this is from inorganic chemistry. It's for basic electronic configurations, oxidation states, বা আমাৰ basic property, আমাৰ potassium dichromate বা potassium permanganate চাই ল'ব। Lanthanoids and actinoids ক'ব গ'লে properties, oxidation states, chemical reactivity চাই ল'ব। এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, ঠিক। coordination compounds again এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰি। ইয়াত ক'ব গ'লে আপোনালোকে চাব লাগিব লিগেণ্ডছ কি হয়, coordination number কেনেকৈ ওলায়, কালাৰ কি হয়, মেগনেটিক প্ৰপাৰ্টিজ কি থাকে, শ্বেপছ কি হয়, আইউপিএচি নমেনক্লেচাৰ কি হয়, ৱাৰ্নাৰ্ছ থিয়ৰী কি হয়, ভিভিটি চিএফটি কি হয়, মানে ক্ৰিষ্টেল ফিল্ড থিয়ৰী কি হয়, ঠিক। ষ্ট্ৰাকচাৰ কি হয়, ষ্টেৰিঅইচমাৰিজম কি হয়, ইম্পৰ্টেন্স অফ coordination compounds, এইখিনি অকণমান চাইলে হৈ যাব, বাট মেইনলি ক'ব গ'লে যিখিনি মই হাইলাইট কৰিছোঁ তাৰ পৰাই আহিব, মানে ভিভিটি চিএফটি, ৱাৰ্নাৰ্ছ থিয়ৰী, আইউপিএচি বা লিগেণ্ডছৰ পৰা আহিব, বা ফাইণ্ড দ্য coordination number and all, ঠিক। তাৰ পৰাই কুৱেশ্যনছ আহে। আই ন' যদি আপোনালোকে ভিডিঅ'টো ইয়ালৈকে চাই আছে, ইউ আৰ এ ভেৰি চিৰিয়াছ এস্পিৰেণ্ট, এণ্ড যদি আপুনি চিৰিয়াছ এস্পিৰেণ্ট হয় তেন ভিডিঅ'টো ভালকৈ চাই যাওক, এণ্ড লগতে নোট ডাউনো কৰি যাওক যিখিনি বস্তু মই ইম্পৰ্টেণ্ট বুলি কৈছোঁ, যে কোনটো চেপ্টাৰৰ কি বস্তু ইম্পৰ্টেণ্ট হয় সেইটো লিখিও যাওক, চ' ডেট আপুনি সেইখিনি বস্তু কমচে কম মিছ নকৰে মানে। এণ্ড সেইখিনি বস্তু যে প্ৰত্যেক বছৰে আহিছে সেইটো মই আপোনালোক এনালাইচিছ কৰি পেলাই কৈ আছোঁ, মানে এনেকুৱা নহয় যে মানে মই ৰেণ্ডমলি কৈ আছোঁ, যিখিনি মই হাইলাইট কৰিছোঁ সেইখিনিৰ পৰা কুৱেশ্যনছ অলৰেডি আহিছে, চ' সেইকাৰণে মই বস্তুখিনি মানে হাইলাইট কৰি পেলাই আপোনাক কৈছোঁ, বেলেগৰ পৰা আহিছে বাট মষ্ট ইম্পৰ্টেণ্ট সেইখিনি হয় মানে, ঠিক। হেলো এলকেনছ এণ্ড হেলো ৰেঞ্চৰ ক'ব গ'লে আমাৰ অৰ্গেনিক কেমিষ্ট্ৰি হয়, ইয়াত ক'ব গ'লে আপোনালোকে চাব লাগিব নমেনক্লেচাৰ, নেচাৰ অফ CX বণ্ড, ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ চাব লাগিব, ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন চাব লাগিব, ঠিক আছে। দেন
ক'ব গ'লে বেছিক যিখিনি আমাৰ ক'ব গ'লে ডাইক্ল'ৰ'মিথেন হয় বা ট্ৰাইক্ল'ৰ'মিথেন হয় বা টেট্ৰাক্ল'ৰ'মিথেন হয় বা হাইড্ৰ'ফৰ্মছ ফ্ৰী এণ্ড চিডিটি এইবোৰ কিয় চাব লাগিব বাট মেইনলি ক'ব গ'লে আপোনালোকে ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ চাব লাগিব এণ্ড কেমিকেল প্ৰপাৰ্টিজ মেইনলি চাব লাগিব এণ্ড অপটিকেল ৰ'টেশ্যন আছে নাই চাব লাগিব ঠিক আছে চ' এইবোৰ বস্তু বহুত ইম্পৰ্টেণ্ট হয় চাই ল'ব এবাৰ এলকহলছ ফিনলছ এণ্ড ইথাৰ্ছ ইয়াতো আমাৰ ক'ব গ'লে ইম্পৰ্টেণ্ট হয় ইয়াত ক'ব গ'লে গোটেইখিনিতে মই এটা মানে ইন জেনেৰেল কৰি দিছোঁ ইয়াত গোটেইখিনিতে আপোনাৰ কি ইম্পৰ্টেণ্ট হয় যে আপোনালোকৰ প্ৰপাৰ্টিজখিনি কি আছে ঠিক আছে কেমিকেল মানে মেইনলি ফিজিকেলটোতো ইম্পৰ্টেণ্ট হয় বাট ফিজিকেল ঠিক আছে মানে বাট কেমিকেল প্ৰপাৰ্টিজখিনি বহুত ইম্পৰ্টেণ্ট হয় এণ্ড মানে প্ৰাইমাৰী ছেকেণ্ডেৰী টাৰ্চিয়াৰী এলকহলছৰ প্ৰপাৰ্টিজখিনি ঠিক আছে সিহঁতৰ ৰিয়েকশ্যনছখিনি কাৰ কাৰ লগত ৰিয়েক্ট কৰে কাৰ কাৰ লগত নকৰে এণ্ড প্ৰডাক্টছখিনি বা মানে কনভাৰ্জন অফ প্ৰডাক্টছখিনিও কেনেকৈ কনভাৰ্ট কৰিব পাৰি সেইবোৰ চাব লাগিব ঠিক আছে বা ইউজেছখিনি চাব লাগিব বেছিক কেতিয়াবা আহি যায় কুৱেশ্যনছবোৰ ঠিক আছে ছাবষ্টিটিউশ্যন ৰিয়েকশ্যনছ মেইনলি হয় ত' সেইবোৰ চাব লাগিব ঠিক ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যনছ হয় সেইবোৰ চাব লাগিব অ'কে এলডিহাইডছ এণ্ড কিটনছ এণ্ড কাৰ্বক্সিলিক এচিডছ গোটেইখিনি বস্তু পঢ়িব লাগিব গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় বাট মেইনলি কি হয় বেচিকেলি কেমিকেল প্ৰপাৰ্টিজখিনিয়ে চাব লাগিব ইয়াৰো ক'ব গ'লে আপোনালোকে চাব লাগিব যে মানে নিউক্লিঅ'ফিলিক এডিশ্যন কেনেকৈ হয় বা আলফা হাইড্ৰজেন কি ক'ত ইউজ হয় মানে আলফা হাইড্ৰজেন ক'ত থাকে ঠিক আছে আলফা হাইড্ৰজেন ক'ত হয় বিটা হাইড্ৰজেন কি হয় ঠিক আছে কাৰ্বক্সিলিক এচিড চাব লাগিব এচিটিক নেচাৰ কি হয় ঠিক আছে ডিক্ৰিজিং অৰ্ডাৰটো সুধি দিয়ে কেতিয়াবা ইনক্ৰিজিং অৰ্ডাৰটো সুধি দিয়ে মেথড অফ প্ৰিপাৰেশ্যন চাব লাগিব কেমিকেল প্ৰপাৰ্টিজখিনি মেইনলি চাব লাগিব এমাইনছ এমাইনছ ইমান টাফ চেপ্টাৰ নহয় ইজি চেপ্টাৰে হয় যদি আপুনি গোটেইখিনি কেমিষ্ট্ৰি ভালকৈ পঢ়িছে অৰ্গেনিকৰ এণ্ড এনচিআৰটি চাফিচিয়েণ্ট ঠিক আছে অ'কে চ' ইয়াত ক'বলৈ আপোনাৰ ষ্ট্ৰাকচাৰ মেথডছ অফ প্ৰিপাৰেশ্যন ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ এণ্ড প্ৰাইমাৰী ছেকেণ্ডেৰী টাৰ্চিয়াৰী এমাইনছ কেনেকৈ আইডেণ্টিফাই কৰিব পাৰি যেনেকৈ এলকহলত আছিলে ঠিক আছে প্ৰাইমাৰী ছেকেণ্ডেৰী টাৰ্চিয়াৰী ইয়াতেও আছে ডাইজেনামছ চল্টছ কি হয় N2+Cl- চ' ইয়াত ক'বলৈ আপোনালোকে চাব লাগিব ঠিক আছে কেনেকৈ কনভাৰ্ট কৰে কি নকৰে ক'ৰ পৰা ক'ত কনভাৰ্ট কৰে টেম্পাৰেচাৰ কিমান থাকে প্ৰেছাৰ কিমান থাকে ঠিক আছে ল' প্ৰেছাৰত কৰে প্ৰেছাৰ কিমান কৰে 0 to 5 ডিগ্ৰী চেলচিয়াছ এই গোটেইবোৰ বস্তু মানে ইম্পৰ্টেণ্ট হয় এতিয়া ক'ব গ'লে মইতো ইয়াত গোটেইখিনি বস্তু কৰিব নোৱাৰোঁ বাট মানে মেইনলি মই এটা ব্ৰিফ আইডিয়া দি দিছোঁ বায়োমলিকুলছ এগেইন থিয়ৰিটিকেল চেপ্টাৰ হয় কাৰ্বহাইড্ৰেটছ পৰিব প্ৰটিন পৰিব ভিটামিনছ পৰিব ঠিক আছে ভাইটামিনছ বেচিকেলি ইম্পৰ্টেণ্টে হয় ইয়াৰ ষ্ট্ৰাকচাৰখিনি চাই ল'ব ফৰ্মুলাছখিনি চাই ল'ব এনে ইমান বেছি টাফ নহয় মানে ৰাত্তা মাৰিলে হ'ল ঠিক আছে বস্তুখিনি চালেই হ'ল মানে ইয়াত ক'ব গ'লে বেছি ক'ব লগা নাই জাষ্ট ৰাত্তা মাৰিলে বুজি পাই যাব বা এটা দুটা লেকচাৰ চাই দিব পাৰে বা আমি আপলোড কৰিম সেইটো চাব পাৰে ঠিক আছে এইখিনি বস্তু আছিলে আমাৰ ক'ব গ'লে এণ্ড ইয়াত ক'ব গ'লে মেইন ইম্পৰ্টেণ্ট কি হয় টেলিগ্ৰাম গ্ৰুপ জইন কৰি ল'ব ফৰ ফ্ৰী হয় তাতে ফৰ ফ্ৰী ক'ব গ'লে আপোনালোকৰ PYQsখিনি দিয়া আছে কিছুমান মক টেষ্টো ফৰ ফ্ৰী দিয়া আছে উইথ দেয়াৰ সলিউশ্যনছ এজ ৱেল এণ্ড লগতে গোটেইবোৰ আপডেটছ ক'ব গ'লে টেলিগ্ৰামত দিয়া আছে ইনক্লুডিং আমাৰ গোটেইখিনি PYQs কম্পাইল কৰি তাত দিয়া আছে এণ্ড হোৱাটছএপ গ্ৰুপ জইন কৰিব পাৰে গোটেইখিনি আপডেটছ হোৱাটছএপ গ্ৰুপত দিয়া যায় ইউ কেন ডাইৰেক্টলি কানেক্ট টু আছ most important you can definitely join the test series batch ACTS batch where you will get complete guidance and previous years questions খিনি পাই যাব লগতে previous years ক'ব গ'লে mocks খিনিও পাই যাব এই বছৰৰ mocks খিনিও দিব পাৰিব and you are not left behind মানে you can join the community already 80+ people have joined so why don't you ঠিক আছে